আপোনাক স্বাগতম জনাইছো এন ডিজিটেল সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো। খবৰটো হৈছে যে ইতিমধ্যে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা স্কিম ওলাইছে, যাৰ জৰিয়তে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক একোটা ই-ৰিক্সা প্ৰদান কৰা হ'ব সম্পূৰ্ণ ফ্ৰীত। এতিয়া আপুনি এইটো ই-ৰিক্সাৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব, আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো আপোনাৰ বাবে খুবেই হেল্পফুল হ'ব, সেইকাৰণে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি ৰাখিব পৰৱৰ্তী এনেকুৱা ধৰণৰ হেল্পফুল তথা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিবলৈ। আপুনি যদি অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে, থেংক ইউ ছ' মাছ। অন্যথা আপুনি যদি ফেচবুকত চাই আছে, ফেচবুক পেজটো লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। তেন্তে বলক বেছি কথা নাপাতি আজিৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ো। ফ্ৰেণ্ডসকল, আপোনালোকে যদি চৰকাৰী ই-ৰিক্সাৰ বাবে অনলাইন এপ্লাই কৰিব বিচাৰিছে, তেনেহ'লে আপোনাৰ প্ৰথমতে এই পৰ্টেলটোলৈ আহিব লাগিব। এই পৰ্টেলটোলৈ অহাৰ বাবে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি আপুনি চাৰ্চ বাৰত টাইপ কৰিব assamminority.com। আপুনি assamminority.com লিখি চিম্পলি চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া চাৰ্চ অপশ্যনত ক্লিক কৰি দিব, চাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আছাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ অফিচিয়েল পৰ্টেলটো এনেকৈ অ'পেন হৈ যাব আপোনাৰ মোবাইল বা কম্পিউটাৰত। ফ্ৰেণ্ডছ, আপুনি যদি মোবাইলৰ সহায়ত অনলাইন কৰি আছে, তেনেহ'লে আপুনি এই থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰি ডেস্কটপ ছাইটটো অন কৰি ল'ব। ফ্ৰেণ্ডছ, আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এইটো ৱেবছাইটৰ লিংক দি ৰাখিছোঁ। সেই লিংকত ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজ এনেকৈ অ'পেন হৈ যাব। এতিয়া অনলাইন প্ৰচেছটো দেখুৱাৰ আগতে চৰকাৰৰ ফালৰ পৰা যিটো জাননী প্ৰকাশ কৰিছে, সেই জাননীটো পোনপ্ৰথমতে দেখুৱাবলৈ যত্ন কৰিছোঁ। ফ্ৰেণ্ডছ, স্ক্ৰীণত জাননীটো নিশ্চয় দেখিবলৈ পাইছে। এতিয়া জাননীটো অলপ পঢ়ি দিছোঁ। এতিয়া ইয়াত কোৱা হৈছে যে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে অৰ্থ সাহায্যৰে অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচিত ধৰ্মীয় সংখ্যালঘু মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ বাবে। এতিয়া 1 নম্বৰত দেখিবলৈ পাইছে যে ই-ৰিক্সাৰ মুঠ খৰচৰ 80% চৰকাৰী অনুদান আৰু 20% হিতাধিকাৰীয়ে বহন কৰিব লাগিব। আৰু ইয়াত কোৱা হৈছে যে আবেদনকাৰীসকলৰ বছৰেকীয়া আয় 3 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে 17/1/2024। ইয়াৰ ভিতৰত অনলাইন প্ৰক্ৰিয়াটো সম্পন্ন কৰিব লাগিব আৰু এইটো ৱেবছাইটৰ জৰিয়তে অনলাইন কৰিব লাগিব। এতিয়া এইটো ই-ৰিক্সাৰ বাবে কোনসকলে আবেদন কৰিব পাৰিব, তাৰ বাবে ইয়াত দেখিবলৈ পাব যে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এই নটিফিকেশ্যনটোত বহুত কিবাকিবি লিখা আছে, আপোনালোকে ভালকৈ পঢ়ি ল'ব। এতিয়া অনলাইন কৰিবৰ বাবে মই আগৰ পৰ্টেলটোলৈ আকৌ আহি গৈছোঁ। এতিয়া এই পৰ্টেলটোলৈ অহাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি তলত দুটা অপশ্যন দেখিবলৈ পাব। এটা হৈছে SHG ফৰ্ম ফিল আপ আৰু তলত এটা দেখিবলৈ পাইছে যে কেণ্ডিডেট ফৰ্ম ফিল আপ। আপুনি চিম্পলি তলৰ কেণ্ডিডেট ফৰ্ম ফিল আপ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত পৰৱৰ্তী পেজটো এনেকৈ অ'পেন হৈ যাব। এইটো পেজ অ'পেন হোৱাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে যে চিলেক্ট কোৰ্ছ। আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত তিনিটা অপশ্যন আহি গৈছে। এটা হৈছে কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম UPSC। যিসকল লিখা পঢ়াত ভাল সেইসকলে এই কোৰ্ছটো ফ্ৰীত কৰিব পাৰিব। তাৰপিছত ছেকেণ্ড অপশ্যনত দেখিবলৈ পাইছে যে ডিষ্ট্ৰিবিউশ্যন ফৰ ছুইং মেচিন। যিসকলে ছুইং মেচিনৰ বাবে এপ্লাই কৰিব বিচাৰে সেইসকলে এইটোত ক্লিক কৰি দিব। আৰু তলত দেখিবলৈ পাইছে যে ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা। আমি যিহেতু ই-ৰিক্সাৰ বাবে আবেদন কৰিব গৈ আছোঁ, সেইকাৰণে একেবাৰে তলৰ অপশ্যনটো চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি 2 নম্বৰত পাৰ্চনেল ইনফৰমেশ্যনসমূহ দিব লাগিব। এতিয়া আপুনি ওপৰত দেখিবলৈ পাইছে যে কেণ্ডিডেট নেম। আপুনি যাৰ বাবে আবেদন কৰিব বিচাৰিছে তাৰ নামটো ইয়াত দি দিব। তাৰপিছত আপুনি দেখিবলৈ পাইছে যে ফাদাৰ্ছ গাৰ্জিয়ান নেম। ইয়াত তাৰ ফাদাৰ্ছ নেমটো দি দিব। ফাদাৰ্ছ নেমটো দিয়াৰ পিছত ইয়াত মোবাইল নম্বৰ এটা দি দিব। এইটো মোবাইল নম্বৰত এটা OTP যাব। তাৰপিছত ছেক্সত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। তাৰপিছত ইয়াত ভিলেজ নেমটো দি দিব। তাৰপিছত ইয়াত পোষ্ট অফিচ নেমটো দি দিব। পোষ্ট অফিচ নেমটো ফিল কৰাৰ পিছত ইয়াত পুলিচ ষ্টেচন নেমটো দি দিব। তাৰপিছত চিলেক্ট ষ্টেটত ক্লিক কৰি দিব। ক্লিক কৰি আসামটো চিলেক্ট কৰি ল'ব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি দিব।
ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্ট যোনটো হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপুনি সিলেক্ট ব্লকত ক্লিক কৰি আপোনাৰ ব্লকটো সিলেক্ট কৰি ল'ব ব্লকটো সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে যে পোষ্টেল পিন ইয়াত আপোনাৰ পিন কোডটো দি দিব পিন কোডটো দিয়াৰ পিছত ইয়াত আবেদনকাৰীৰ ডেট অফ বাৰ্থটো এন্টাৰ কৰি দিব তাৰ পিছত তলত ইয়াত আধাৰ নম্বৰ ইয়াত হেজনৰ আধাৰ নম্বৰটো দি দিব আধাৰ নম্বৰ দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি 3 নম্বৰত দেখিবলৈ পাইছে যে কোৱালিফিকেশন ইনফৰমেশন ইয়াত কোৱালিফিকেশনসমূহ দিব লাগিব তাৰ বাবে আপুনি সিলেক্ট এডুকেশনাল কোৱালিফিকেশনত ক্লিক কৰি দিব ক্লিক কৰি আপুনি কি পাস হয় হেতু সিলেক্ট কৰি দিব আপুনি যদি 5 পাস কৰিছে তেনেহলে 5 পাসটো সিলেক্ট কৰিব যদি 8 পাস কৰিছে তেনেহলে 8 পাসটো সিলেক্ট কৰি দিব মাধ্যমিক পাস কৰিলে মাধ্যমিক পাসটো সিলেক্ট কৰি দিব আৰু এছএছ পাস কৰিলে এছএছ পাসটো সিলেক্ট কৰি দিব অন্যথা আপুনি যদি গ্ৰেজুৱেচন পাস কৰিছে তেনেহলে গ্ৰেজুৱেচনটো সিলেক্ট কৰি ল'ব মই 5 পাসটো সিলেক্ট কৰি দিছো আপুনি আধাৰ কোৱালিফিকেশনত যদি কিবা দিব বিচাৰে দিলে দিব পাৰে আৰু নিদিলে কোনো ধৰণৰ অসুবিধা নাই তাৰ পিছত 4 নম্বৰত আধাৰ ইনফৰমেশন এতিয়া আধাৰ ইনফৰমেশনত আপুনি সিলেক্ট কাষ্টত ক্লিক কৰি দিব ক্লিক কৰি আপোনাৰ কোনটো কাষ্ট হয় আপুনি কাষ্টটো সিলেক্ট কৰি ল'ব জেনাৰেল এমওবিসি ওবিসি এসসি এসটি আপোনাৰ যোনটো হয় হেতু আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত সিলেক্ট কমিউনিটিত ক্লিক কৰি দিব সিলেক্ট কমিউনিটিত ক্লিক কৰাৰ লগে লগে বুদ্ধিষ্ট খ্ৰীষ্টান জৈন মুছলিম পাৰ্চী শিখ এই সকল আহি যাব ইয়াত হিন্দুটো নাই কাৰণটো হৈছে হিন্দুসকল অসমৰ মাইনৰিটি নহয় ইয়াতে আপুনি কোনটো ধৰ্মৰ হয় হেতু আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি দেখিবলৈ পাইছে যে ৰিলিজিয়ন ইফ এপ্লিকেবল এবিলাক আপুনি যদি দিলে দিব বিচাৰে নিদিলে কোনো অসুবিধা নাই তাৰ পিছত সিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে দুটা অপচন আহি গৈছে ইয়েস আৰু নো এতিয়া ইয়াত কোৱা হৈছে যে আপুনি ই-ৰিক্সাৰ বাবে আগৰ পৰাই কোনো ধৰণৰ ট্ৰেইনিং লৈছে নেকি যদি লৈছে তেনেহলে ইয়েস কৰিব অন্যথা আপুনি নো কৰি দিব তাৰ পিছত ইয়াত দেখিবলৈ পাইছে যে ইন্টাৰেষ্ট ইয়াত ক্লিক কৰি এজটো সিলেক্ট কৰি দিব কিমান বছৰ বয়স হয় এজটো সিলেক্ট কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে যে ইন্টাৰ ট্ৰেইনিং ডেসক্ৰিপচন আপুনি যদি ডেসক্ৰিপচনত কিবা লিখিব বিচাৰে লিখি দিব পাৰে তাৰ পিছত ইয়াত দেখিবলৈ পাইছে যে ইন্টাৰ ফ্যামিলি এনুৱেল ইনকাম ইয়াত পৰিয়ালৰ এনুৱেল ইনকামটো দি দিব এটা কথা মন কৰিব পৰিয়ালৰ বছৰিকীয়া ইনকাম 3 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব এনুৱেল ইনকামটো দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি 5 নম্বৰত দেখিবলৈ পাইছে যে আপলোড ডকুমেন্ট ইয়াত ডকুমেন্টসমূহ আপলোড কৰিব লাগিব তাৰ বাবে ইয়াত দেখিবলৈ পাইছে যে ক্যান্ডিডেট ফটো ইয়াত ক্যান্ডিডেটৰ ফটোটো আপলোড কৰি দিব ফটোটো অনলি জেপিজি ফাইলৰ হ'ব লাগিব আৰু এহকেবিৰ ভিতৰত হ'ব লাগিব ক্যান্ডিডেট ফটোটো আপলোড কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে যে ক্যান্ডিডেট সিগনেচাৰ ইয়াত ক্যান্ডিডেটজনৰ সিগনেচাৰটো আপলোড কৰি দিব যিকোনো বগা কাগজত লিখি হেতু ফটো মাৰি আপলোড কৰি দিব অনলি জেপিজি ফাইলৰ আৰু এহকেবিৰ ভিতৰত হ'ব লাগিব তাৰ পিছত আইডেন্টি প্ৰুফ হিচাপে ভোটাৰ আইডি আধাৰ কাৰ্ড পেন কাৰ্ড আপুনি এইসমূহ দিব পাৰে আৰু যদি আধাৰ কাৰ্ড ভোটাৰ আইডি পেন কাৰ্ড নাথাকে তেনেহলে এনি আধাৰ ডকুমেন্টস আপুনি যিকোনো এটা ডকুমেন্টস সোৰ্স ফাইলত ক্লিক কৰি আপলোড কৰি দিব আৰু ডকুমেন্টসমূহ 500 কেবিৰ ভিতৰত হ'ব লাগিব আৰু পিডিএফ ফাইলৰ হ'ব লাগিব তাৰ পিছত এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ডটো আপলোড কৰি দিব তাৰ বাবে আপুনি সোৰ্স ফাইলত ক্লিক কৰি আধাৰ কাৰ্ডটো আপলোড কৰি দিব তাৰ পিছত ইয়াত স্কুল সাৰ্টিফিকেটটো আপলোড কৰি দিব স্কুল সাৰ্টিফিকেটটো আপলোড কৰাৰ পিছত ইয়াত ইনকাম সাৰ্টিফিকেটটো আপলোড কৰি দিব তাৰ পিছত একেবাৰে হেহত এজ প্ৰুফ হিচাপে আপুনি এছএছএলসিৰ এডমিট কাৰ্ডটো আপলোড কৰিব পাৰে যদি নাথাকে তেনেহলে আপুনি যিকোনো এটা ডকুমেন্টস আপলোড কৰি দিব এজ প্ৰুফ হিচাপে সকলো ফিল কৰাৰ পিছত আপুনি আকৌ ভালদৰে চাই ল'ব ভালদৰে চোৱাৰ পিছত আপুনি তলৰ সাবমিট অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এপ্লিকেশনটো সাকসেসফুলি সাবমিট হৈ যাব মোৰটো সাবমিট হোৱা নাই কাৰণটো হৈছে যে মই এতিয়া কাৰো বাবে এপ্লাই কৰা নাই সেইকাৰণে এনেকুৱা দেখুৱাইছে আপুনি যেতিয়া সাবমিট অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এপ্লিকেশনটো সাকসেসফুলি সাবমিট হৈ যাব ফ্ৰেন্ডছ আপুনি এনেকৈ অতি সহজতে চৰকাৰী ই-ৰিক্সাৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব ফ্ৰেন্ডছ আজিৰ ভিডিঅটো ইমানেই আছিল ভিডিঅটো চাই আপুনি যদি অলপ উপকৃত হৈছে তেনেহলে ভিডিঅটোত এটা লাইক কৰি দিব আৰু ভিডিঅটো এটা শেয়াৰ মাৰি দিব ফ্ৰেন্ডছ আপোনাৰ মনত যদি কিবা প্ৰশ্ন থাকে তেনেহলে কমেন্ট কৰিবলৈ নাপাহৰিব মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম ভিডিঅটো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ